আপোনালোকৰ প্ৰশ্ন মোৰ উত্তৰ হয়। এয়াৰ ভিডিঅ'টো আজি নাম দিছোঁ মই, আৰু আপোনালোকৰ ইমানখিনি প্ৰশ্ন সুধিলে সেইকাৰণে ধন্যবাদ। আজি গোটেইখিনি প্ৰশ্ন মোৰ উত্তৰ আজি আপোনাৰ অতদিনে যিমানখিনি প্ৰশ্ন সুধিলে সেইখিনি প্ৰশ্ন গোটেইখিনি উত্তৰ দিম। বেছি নহয়, 9টা প্ৰশ্ন তাৰপৰা বাছি লৈছোঁ। আৰু আপোনাক ইমানখিনি মন দিয়াৰ কাৰণে ধন্যবাদ। আৰু আজি ভিডিঅ'টো মই গাড়ীৰ পৰা বনাইছোঁ, কাৰণ যি হ'ল এই বাহিৰত আমাৰ বৰষুণ দি আছে, তাৰমানে গোটেই বৰষুণ দিয়াৰ ফলত গাড়ী ফালকে ভাবিছিলোঁ কি আমাৰ বহুত দিন গাড়ীটো বনোৱা নাই, ঘৰত বনাব পাৰিলোঁ হয়, এই ঘৰত বনোৱা নাই, আজি গাড়ী বনাইছোঁ। এতিয়া প্ৰশ্নলৈকে আগবাঢ়ো। এতিয়া ফাৰ্ষ্ট প্ৰশ্ন সুধিছে ইমৰান মিনি ব্লগছ, দাদা তোমাৰ ঘৰ ক'ত, তোমাৰ জীয়েপ আছেনে, তোমাৰ ঘৰত কোন কোন আছে, আৰু আশা থাকিল মোক তুমি ছাপৰ্ট কৰা বুলি। ইমৰান, মোৰ ঘৰ হ'ল মঙলদৈত, মই মঙলদৈত থাকোঁ, আৰু আপোনাৰ মঙলদৈ তেলিবাৰ চকত থাকোঁ। আপোনাৰ তোমাৰ জীয়েপ আছে বৰ্তমান, সেইটো মই এতিয়া ৰিভিল নকৰোঁ আছে নাই, সেইটো এতিয়া বৰ্তমান ব্লেংক হৈ আছে। তোমাৰ ঘৰত কোন কোন আছে, মোৰ ঘৰত পাপা আছে, মা আছে, মই আছোঁ, আৰু জেঠীমা আছে, আৰু আশা থাকিল তুমি ছাপৰ্ট কৰিবা বুলি কওঁতে মই সেইটো ছাপৰ্ট কৰিছোঁ তোমাক। নেক্সট লেভেল, দাদা আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ কি কৰে, লাভ ফৰ NLP। তাৰমানে সি সুধিছে, তাৰমানে দাদা আপোনাৰ ঘৰ মোৰ হ'ল কলদৈতে, মঙলদৈ ঘৰ মোৰ, আৰু আপোনাৰ কি কৰে মানে বৰ্তমান মই দোকানতে আছোঁ, পাপা দোকান আছে, তাতে দোকানতে আছোঁ। বৰ্তমান বেলেগ কাম কৰা নাই, আৰু কেতিয়াবা ইউটিউব কৰোঁ, সেয়ে আৰু মই বেলেগ কাম নাই, আৰু ঘৰতে আছোঁ, পাপা দোকানত অকণমান থাকি দিওঁ। 3 নম্বৰ প্ৰশ্ন, হিতেশ দাস, তোমাৰ 1K হ'লে কি কৰিবা। মই 1K হ'লে কি কৰিম ভাবি পোৱা নাই, বৰ্তমান 1K হৈ লওক, তাৰপিছত গোটেইখিনি আপোনাৰ এটা ভিডিঅ' ভালকৈ বনাম। আৰু গৰমটো গাড়ীখনে এচি চলোৱা নাই, সেইকাৰণে গৰম বেছি লাগছে। আৰু আপোনাৰ গোটেই 1K হ'লে কি কৰিম, আপোনাৰ গোটেই এটা ভালকৈ ভিডিঅ' বনাম, ভিডিঅ'টো আপোনাৰ গোটেইখিনি গম পাব। আৰু 4 নম্বৰ প্ৰশ্নলৈকে যাওঁ, তুমি কি ইমৰান ব্লগছ, ইমৰানে কৈছে তুমি কি পঢ়ি আছা। ইমৰান, মই বৰ্তমান পঢ়া বাদ দিছোঁ, 2020 পঢ়া বাদ দিছোঁ মই। 5 নম্বৰ প্ৰশ্ন, ঋষিকেশ শৰ্মা, তুমি কৈছিলা মানুহৰ মাজত আগতে কথা কোৱা নাছিলা, পিছে মানুহৰ আগত কথা কোৱা সাহসটো কোনে দিলে। হয়, সেইটো হয়। আগতে মই তাৰমানে এটা ভিডিঅ'ত কৈছিলোঁ যে আগতে মই মানুহৰ আগত কথা কোৱাটো মই ভয় কৰিছিলোঁ, বা এই মোক উঠোৱাৰ কাৰণে। তাৰপিছত যেতিয়া মোবাইলটো আহিল, এই মোবাইলটো যেতিয়া লোৱাৰ পিছত তাৰমানে চবেই দেখিলোঁ, তেতিয়া ইউটিউব মোৰ কৰাৰ ইচ্ছা হ'ল। বোলো নমস্কাৰৰ পৰা তেওঁলোক আমাৰ ইয়াতে আহিছিল বানপানী আহোঁতে তেওঁলোকক দেখা পালোঁ, তেওঁলোকৰ দাদাৰ কথা পাতিলোঁ, কৈছে কেনেকুৱা দাদা মই ইউটিউব এটা কৰিম, কেনেকুৱা কৰিব লাগিব। তেওঁ কৈছে কি তুমি আইনা প্ৰেক্টিছ কৰি লাহেকৈ তাৰপিছত ঘৰতে প্ৰেক্টিছ কৰি এনেকুৱা আহিছে। আৰু ঘৰৰ পৰা ছাপৰ্ট আছে বাৰু, ঘৰৰ পৰা ভালেখিনি ছাপৰ্ট দিছে, সাহসটো নিজে বনাইছোঁ, আৰু ঘৰৰ পৰাই ভালেখিনি ছাপৰ্ট কৰিছে, সেইকাৰণে পাৰিছোঁ, নহ'লে ক'ত পাৰিলোঁ হয়। তাৰপিছত সুধিছে বিমান ডেকা বাইক কিমান জোৰে চলোৱা। অলপমান বিমান ডেকা প্ৰশ্নটো অকণমান ক্ৰিটিকেলি সুধিছে, তেওঁ ক'ব লাগিবই ন, কাৰণ সুধিছে তেতিয়া প্ৰশ্নটো। মই কৈ দিওঁ যে বিমান ডেকা মই বাইকটো বৰ্তমান চলাওঁ, অকণমান স্পীডত চলাওঁ। তাৰমানে বাইকখনে যেতিয়া হাতত পৰে ফাৰ্ষ্ট তেতিয়া লাহে ঘৰৰ পৰাই আগতে লাহে তাৰপিছত বাইকখিনি অলপমান হিচাপতকৈ বেছি জোৰে চলাওঁ, পাৰিলে লাহে চলাওঁ কেতিয়াবা, কিন্তু জোৰে চলাওঁ বাইকখনৰ অলপমান। কিমান জোৰে চলাবলৈ কিমান জোৰে চলোৱা মানে ক'লে স্পীড ক'লে মই 60-50, বেছি নহয় বেছি। আৰু এটা প্ৰশ্ন কৰিছে দোকান থাকি ইউটিউব কিয় কৰিছা। দোকান থাকি ইউটিউব কিয় কৰিছা মানে দোকান আছে বাৰু, দোকানত লাগি থাকোঁ, কিন্তু ইউটিউব কিয় কৰিছা মানে এনেই আৰু নিজৰ মনটো ভাল লগাৰ কাৰণে, আৰু অকণমান ভিডিঅ' বনাই ভাল পাওঁ এই কাৰণে, আৰু বেলেগ কাম বেলেগ নহয়, খালি এইখিনিয়ে। দোকান থাকিও মানে দোকানখন আছে, দোকানৰ প্ৰতি অকণমান মন তেওঁ এইপিনি অকণমান মন বেলেগকৈ দিব খোজোঁ, দিছোঁ। আৰু এটা প্ৰশ্ন কৰিছে গাইছে তোমাৰ জিএফ কোন। মোৰ জিএফ বৰ্তমান সেইটো বৰ্তমান মই আগতে অলপ ব্লেংক ৰাখিছোঁ, বৰ্তমান ব্লেংক, কোনো সেনেকুৱা নাই। প্ৰশ্ন কৰিছে দীপাংকৰ কলিতা, ভাই নতুন মোবাইল কেতিয়া ল'বা। এতিয়া ল'বা মানে কেতিয়া কিনিবা কৈছে, কেতিয়াবা ল'বা। মই ক'লোঁ মই নতুন মোবাইল ল'ম, চেষ্টা কৰি আছোঁ, গৰমত আছোঁ, চেষ্টা কৰি আছোঁ। মোবাইল সোনকালে আহিব, মোবাইলটো অলপমান পাৰিলে সোনকালে আহক, ডিম্পুদাৰ ঘৰত যোৱাৰ আগত আহিলে বেছি ভাল, এইটো চেষ্টা কৰি আছোঁ। পিছে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইমানখিনি প্ৰশ্ন সুধিলে সেইকাৰণে ধন্যবাদ। আপোনালোকে ইমানখিনি মন দিলে
বিশেষ আজি প্ৰগ্ৰামটো এইটা প্ৰগ্ৰামে শেষ কৰিলোঁ। আপোনালোকৰ প্ৰশ্ন মোৰ উত্তৰলৈ অহাৰ কাৰণে ধন্যবাদ। গোটেইখিনি প্ৰশ্ন ভালকৈ উত্তৰ দিলোঁ। বিশেষ নতুন ভিডিঅ' পাব ব্লগিং। বিশেষ আজি গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গাড়ীতে ভিডিঅ'টো শেষ কৰিলোঁ। আৰু ক'তো বেলেগত নগ'লে খালি এটা খালি প্ৰশ্ন এতিয়া উত্তৰ দিব লাগে ন, সেইকাৰণে প্ৰশ্নতে ভালকৈ উত্তৰ দিলোঁ। আৰু ভিডিঅ'টো আজি অকণমান বেয়া হ'ব পাৰে, কাৰণ অকণমান গৰম লাগি আছে বেছিকৈ, আৰু বাহিৰত বৰষুণ দিয়ে আছে আপোনাৰ। বিশেষ ভিডিঅ' বন্ধ কৰা। আজি মোৰ ভিডিঅ'টো চাই কেনে লাগিল? আপোনালোকৰ প্ৰশ্ন মোৰ উত্তৰলৈ ধন্যবাদ অহাৰ কাৰণে। বিশেষ বাই বাই।